এয়া জেফাক ভাত খাব দিছোঁ। ভাত মানে আজি তাইক ভাত দিয়া নাই, মেগী কাম আছিলে, ভাত বনোৱা হোৱাই নাই। তাইক আগে ভাগে মেগীটো বনাই দিছোঁ, খাই আছে। জেফা ফিনিছ কৰিবা দেই জল্দি জল্দি। হা য়াম্মি জেফা গোটেই ফিনিছ কৰিবা আৰু পুমাই পুমি বহুত গৰম। হা 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 মুৰ্গী ঠেঙৰ চুপ বনাম। মুৰ্গীটো একদম গৰম পানী দি ধুই একদম ভালকৈ এনেইতো গৰম পানী দি বাচিছোঁৱে, আকৌ ভালকৈ একদম গৰম পানী দি ভালকৈ ধুই ধাই চাফা কৰি লৈছোঁ। এইফালে চাৰিফালকৈ পিঁয়াজ লৈছোঁ, এইফালে অলপমান নহৰু, 3 নহৰু, আৰু এইফালে অকণমান এটুকুৰা আদা, ইলাচি, দালচেনি, লং এনেকৈ লৈছোঁ। চুপৰ নিচিনা বনাই দিওঁ, জেফা খাই ভাল পায়। বহুতে মুৰ্গী ঠেং খাব বেয়া পাব পাৰে, ঘিণ কৰিব পাৰে, কিন্তু আমি খাওঁ। বহুত ভালকৈ ধুই দি চাফা কৰি বনালে ভাল। পিঁয়াজে অকল হালধি নিমখ দিম, এইফালে কুকাৰত দি চুপৰ নিচিনা বহাই দিম, গেছ কমাই সিজি থাকিব লাহে লাহে। ভাল পায় মানুহবিলাকতো এনেই কিনি কিনি লৈ আনে। আমাৰ মুৰ্গী অনা হৈছিলতো, মুৰ্গী আনাতে এনেকৈ ঠেং দুটা এনেকৈ লৈ আনিলোঁ। বোলে এনেই কিলো জেফা খাই ভাল পায় যেতিয়া এনেকৈ বনাই দিওঁ। তো মুৰ্গী ঠেং কৰি বনাওঁ, গেছ কমাই এনেকৈ সিজাই একদম হেৰি কৰিব লাগিব। অকণমান হালধি দিব লাগিব, নিমখ দিছোঁ। এয়া এইখিনি এনেকৈ ৰেডি কৰি দিলোঁ। চুপটো বহাইছিলোঁ, আধা ঘণ্টা গেছ কমাই বহাই থৈছিলোঁ, একদম ধুনীয়াকৈ সিজি গৈছে। এয়া একেবাৰে জেফা ৰাতি আৰু 2 দিন চলি যাব। মানে ৰাতি আৰু ৰাতিপুৱা দুবাৰ খালে তাই হৈ যাব। মুৰ্গী চুপ এয়া ৰেডি হৈ গ'ল। আৰু এইফালে মই চব্জি বহাইছোঁ। এয়া মা চব্জিটো হৈ গ'ল মোৰ। হৈ গ'ল ভাত দেখছি কেৰাহী এণ্ডা কৰি লৈ লৈছোঁ। ভাত বাঢ়ি পেলাই আকৌ পানী থকা নাই, ইমান গৰম অসহ্য লাগি গৈছে। এইবাৰ ভাত খাবা আহা। ওপৰত ব্ৰেড ব্ৰেড কাম বনোৱাৰ কাৰণে ৰেডি কৰিছিলোঁ। এয়া ব্ৰেডৰ ছাইডৰবোৰ এইবিলাক কৈছোঁ ৰ'দত শুকাই ব্ৰেড কাম বনাই পেলাই থৈ দিম। ল'ব আহিছোঁ এই তাৰ জেফাৰ ওপৰত, আৰু বতৰটো ধুনীয়া হৈ আছে। এইটো ব্ৰেড গাম বনাম বোলো, এনেকৈ কৰি বনাই থ'লে বস্তু ভাজিবৰ কাৰণে ভাল হয়। পুৰা ৰ'দত দিছিলোঁ, মিক্সিত গুড়া কৰি পেলাই ঘৰত থৈ দিম, তেতিয়া আৰু কিনিব নালাগে। আৰু ব্ৰেড গাম জেফাৰ ডনাট বনাই ৰেডি। ইমান লৈ যাবা নেকি তুমি টিফিনত? এটা টিফিন ৰেডি কৰিলোঁ, তাই একেবাৰে হেৰি কৰি আছে। দিটো 9টা বাজিলে, কেইটা বনাই পেলাই এনেকৈ দি দিছোঁ টিফিনত। কিবা কৰে 3টা দি দিওঁ। এয়া দি দিলোঁ, তাই টিফিনৰ ৰেডি। আসসালামু আলাইকুম, চবে ভালে আছেনে? মই ভালে আছোঁ। জেফাক স্কুল চাব ওলাইছোঁ, বন্ধ আছিলে। তাই 10 তাৰিখে স্কুলটো খোলা আছে, তাকে লৈ যাব ওলাইছোঁ। চাই কেই তাৰিখে খোলা দে, তাই নামি গ'ল আগতেই, কিন্তু মই পিছে পিছে যাই আছোঁ চিৰিত। লাগে ছাতি লৈ আনিছিলোঁ, নান্দা ছাতি ল'ব লগা হোৱা নাই। 10 তাৰিখলৈকে স্কুল, তাৰ আগলৈ বন্ধ নিদিয়ে। চব স্কুল বন্ধ, আমাৰ বাইদেউৰ স্কুল খোলা ৰাখিছে 10 তাৰিখলৈকে। উপায় নাই, 10 তাৰিখে আহি পেলাই গৰমৰ কাৰণে বন্ধ দিব লাগিছিল। কেতিয়াবা বন্ধ নাই দিয়া, ক'ব নোৱাৰোঁ। চব স্কুলবোৰ বন্ধ, লাহে লাহে যাই আছোঁ।